আজি অগপৰ কেন্দ্ৰীয় কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক আমবাৰীৰ অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠকত উপস্থিত থাকিব সভাপতি অতুল বৰা থাকিব কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহ দলৰ শীৰ্ষ নেতৃত্ব পৰিষদীয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠকত হ'ব আলোচনা ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাক লৈও আলোচনা হ'ব বিয়লি আমবাৰীৰ অগপৰ কাৰ্যালয়লৈ যাব বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু এই বৈঠক সন্দৰ্ভত আমি কিছু সবিশেষ তথ্য লোৱাৰ চেষ্টা কৰিম আমাৰ সাংবাদিক লক্ষ্য গুহাই বৰ্তমান মুহূৰ্তত তাত উপস্থিত আছে লক্ষ্য অগপৰ কাৰ্যনিৰ্বাহক বৈঠক যেহেতু আয়োজন কৰা হৈছে বৰ্তমান মুহূৰ্তত সভা বা এই বৈঠকখন আৰম্ভ হৈছে নেকি বা কেনে ধৰণৰ উদ্দেশ্য যেহেতু বৰ্তমান মুহূৰ্তত আমি ইতিমধ্যে জনাইছো যে নিৰ্বাচন কেন্দ্ৰিক কিছু আলোচনাই তেওঁলোকৰ এই বৈঠকত বিশেষভাৱে স্থান লাভ কৰিব পাৰে বা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে কেনে ধৰণৰ আলোচনা হ'ব পাৰে সবিশেষ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো হয় সামলি চাওক যে সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক এই কাৰ্যনিৰ্বাহক পূৰ্ণাংগ কাৰ্যনিৰ্বাহক আজি অনুষ্ঠিত হ'ব আৰু এই যি বৰ্ধিত কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকত অসম গণ পৰিষদৰ যিবোৰ বিশেষকৈ 2025 বৰ্ষটোত তেওঁলোকৰ যিবোৰ নিৰ্বাচন আছে সেই নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতে আজি সবিস্তাৰে তেওঁলোকে আলোচনা কৰাৰ কাৰণে এই বিশেষ কাৰ্যনিৰ্বাহকৰ তেওঁলোকে যেহেতু আয়োজন কৰিছে আৰু ইয়াত বিশেষকৈ সন্মুখত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে আৰু তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এনে সময়ছোৱাত এই যিটো নিৰ্বাচনৰ ৰণনীতি বিশেষকৈ অসম গণ পৰিষদৰ কেনেধৰণৰ হ'ব তাক লৈ বিশেষভাৱে তেওঁলোকে আলোচনা কৰিব দলৰ যিসকল শীৰ্ষ নেতা আছে অতুল বৰা যেহেতু উপস্থিত থাকিব কেশৱ মহন্ত উপস্থিত থাকিব অগপৰ বিধায়কসকল উপস্থিত থাকিব সাংসদসকল উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদো উপস্থিত থাকিব আৰু বিশেষকৈ এই যিসকল জিলা পৰ্যায়ৰ যিসকল নেতা আছে তেওঁলোককো আহ্বান জনোৱা হৈছে জিলা সভাপতিসকলক ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু বিশেষকৈ বিজেপিৰ লগত যদিও মিত্ৰতাত আছে তথাপিও কিন্তু বিজেপিৰ ফালৰ পৰা বা অসম গণ পৰিষদৰ ফালৰ পৰা সেইটো তেওঁলোকে স্পষ্টকৈ কৈছে যে পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদ আৰু বিজেপিয়ে পৃথকে যিহেতু তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে চিন্তা চৰ্চা আগবঢ়াইছে বা চিন্তা চৰ্চা কৰিছে এনে সময়ছোৱাত পঞ্চায়ত নিৰ্বাচনত এতিয়া তেওঁলোকৰ ৰণনীতি কেনেধৰণৰ হ'ব যেহেতু ভাৰতীয় জনতা পাৰ্টি যদি তেওঁলোকৰ লগত নাথাকে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত এককভাৱে অসম গণ পৰিষদ কেনেধৰণে অৱতীৰ্ণ হ'ব প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কি তেওঁলোকৰ সিদ্ধান্ত থাকিব প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত মহিলা প্ৰাৰ্থী বা পুৰুষ প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰণৰ বাছ বিচাৰ কৰিব এই সকলোবোৰ বিষয়ক লৈ আজি আমবাৰীৰ যিটো মুখ্য কাৰ্যালয় আছে অসম গণ পৰিষদৰ সেই মুখ্য কাৰ্যালয়ত বৈঠকৰ আহ্বান জনোৱা হৈছে কিছু সময়ৰ পিছতে বৈঠক আৰম্ভ হ'ব এতিয়াও সভাপতি অতুল বৰা ইয়াত যেহেতু উপস্থিত হোৱা নাই কেইবাজনো নেতা ইতিমধ্যে কিন্তু ইয়াত আহি উপস্থিত হৈছেহি আৰু লগতে শ্যামলী এটা কথা ক'ব লাগিব যে যেহেতু অসম গণ পৰিষদৰ যি বিগ ব্ৰাদাৰ স্বৰূপ বিজেপিও যেহেতু নিজ পৰিকল্পনা মতে আগবাঢ়িছে পঞ্চায়ত নিৰ্বাচন অকলে খেলিম বুলি কৈছে এনে সময়ছোৱাত এতিয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিনো ইতিমধ্যে ঘোষণা হ'ল এনে সময়ছোৱাত এতিয়া বিজেপিৰ সৈতে মিলি বা বিজেপিৰ সৈতে কেনেধৰণৰ বুজাপৰাৰ মাজেৰে তেওঁলোকে নিৰ্বাচনটো পাৰ কৰি নিব তাক লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা বিভিন্ন মহলত চলি থকা দেখা পোৱা গৈছিল আৰু এনে সময়ছোৱাতে আজি বিয়লি ভাগত 2:30 বজাত আহি আমবাৰীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত যি সভাপতি দিলীপ শইকীয়াই দায়িত্বভাৰ লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে আমবাৰীৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হ'বহি আৰু মিত্ৰদল অসম গণ পৰিষদৰ সৈতে এখন বৈঠকত মিলিত হ'ব বিশেষকৈ সন্মুখত যিহেতু পঞ্চায়ত নিৰ্বাচন বা যিসমূহ পৰিষদীয় নিৰ্বাচন সেয়া আছে যদিও বিজেপি বা অসম গণ পৰিষদৰ মূল লক্ষ্যটো যিহেতু 2026 চন বিধানসভা নিৰ্বাচন আৰু সেই বিধানসভা নিৰ্বাচনত কেনেধৰণৰ পৰিকল্পনাৰ মাজেৰে 2025 বৰ্ষটোক দুইটা মিত্ৰ দলে আগুৱাই লৈ যাব সেই সকলোবোৰ পৰিকল্পনা সন্দৰ্ভত দিলীপ শইকীয়াও আজি বৈঠকত মিলিত হ'ব যাৰ কাৰণে দিলীপ শইকীয়া আজি 2:30 বজাত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব য'ত অতুল বৰা আৰু কেশৱ মহন্ত আৰু দলৰ যিসকল জ্যেষ্ঠ নেতা আছে সেই নেতাসকলৰ সৈতে দিলীপ শইকীয়াই বৈঠকত মিলিত হ'ব এক কথাত ক'বলৈ গ'লে বিজেপিয়ে যি ধৰণে 2025 বৰ্ষটোক নিৰ্বাচনী বৰ্ষ হিচাপে লৈ আগুৱাবলৈ তেওঁলোকে পৰিকল্পনা যুগুত কৰিছে তাৰ সমান্তৰালকৈ মিত্ৰদল অসম গণ পৰিষদেও 2025 বৰ্ষটোৰ জৰিয়তে তেওঁলোকে 2026 ফাইনেলৰ পূৰ্বে ছেমি ফাইনেলত কেনেধৰণে অৱতীৰ্ণ হ'ব তাৰে পৰিকল্পনা যুগুত কৰাৰ কাৰণে আজি এই বিশেষ বৈঠকৰ আহ্বান কৰিছে তেওঁলোকৰ সন্মুখত কেইবাটাও নিৰ্বাচন আছে আৰু সেই নিৰ্বাচনসমূহত বিশেষকৈ অসম গণ পৰিষদে
কেনেধৰণৰ মন্ত্ৰণা ল'ব, কেনেধৰণৰ ৰণনীতি থাকিব, সেই সকলোবোৰ বা নিৰ্বাচনী যিটো ৰূপৰেখা, সেই ৰূপৰেখা আজিৰ বৈঠকতে প্ৰস্তুত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্যামলী। লক্ষ্য ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে। গতিকে নিৰ্বাচন কেন্দ্ৰিক আজিৰ এই বৈঠক, ইতিমধ্যে এই বৈঠক আৰম্ভ হৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আজি বিয়লিৰ ভাগলৈ অগপৰ কাৰ্যালয়লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া প্ৰথমবাৰলৈ যাব আৰু পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত, গতিকে পঞ্চায়ত নিৰ্বাচনক লৈয়ে মূলতঃ তেওঁলোকৰ মাজত আজি এই বৈঠকত আলোচনা হ'ব। পঞ্চায়ত নিৰ্বাচন দুয়োটা দলেই বিজেপি আৰু অগপই অকলে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাই অধিক। গতিকে কেনেধৰণে তেওঁলোকে আগন্তুক সময়ছোৱাত আগবাঢ়ে সেই সন্দৰ্ভতে হয়তো ইয়াতেই এই বৈঠকতে সিদ্ধান্ত হোৱাৰো সম্ভাৱনা আছে।